নাযাওঁ তাতে কৈছিল যে নাযাওঁ ছাৰ লৰাতকৈ কম হয় কিয় কম হয় তাৰ মানে বাপেক মাকে ছোৱালীক কলেজলৈকে যিমান পঠাব লাগে ইমান নপঠায় মই মিটিঙত গলে দেউতাক মাকক সুধো যে ছোৱালীক কিয় কলেজ পঠোৱা নাই বোলে খৰচ হয় খৰচ কিহত হয় এডমিশনটো আমি ফ্ৰী দিছো বোলে নহয় আহা যোৱা কৰোতে খৰচ লাগে কিতাপ কিনোতে খৰচ লাগে কথাটো হয় দেউতাক মাকেনো কেনেকৈ ইমান টকা খৰচ কৰিব এইবাৰ আমি সিদ্ধান্ত লৈছো যে মেট্ৰিক পাছ কৰা যিমান ছোৱালী কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম যাতে দেউতাক মাকে ছোৱালীৰ কাৰণে খৰচ কৰিব নালাগে ল'ৰাৰ কাৰণে খৰচ কৰিলে চৰকাৰে ছোৱালীৰ কাৰণে খৰচ কৰিব ছোৱালীজনী যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰি এবাৰ ডিগ্ৰীত এডমিশন ল'ব আমি 12,500 টকা তাইৰ বেংক একাউণ্টত দিম আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 15,000 টকা বেংকত দিম এটা কিছুমানে কৈছে দাদা ল'ৰাক নিদিয়ে নেকি মামা ল'ৰাক নিদিয়ে নেকি মই কৈছো ৰহ ল'ৰাৰ পেটৰ পৰাটো আমি জন্ম হোৱা নাই ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো ইয়াত তোমাৰ ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি আছে নেকি দুই এটা ভুলতে আছে নেকি নাই ছোৱালী পেটৰ পৰা জন্ম হোৱা কিমান আছে সবেইতো আছে হয় নহয় সেইকাৰণে আমি প্ৰথম ছোৱালীৰ এডমিশনৰ খৰচ আমি দিম ল'ৰাৰ খৰচ দেউতাক মাকে দিব পিছত যদি দেখো ল'ৰা কলেজত কম হৈছে ল'ৰাৰ কাৰণে আমি কৰি দিম তাৰ পিছত ঠিক আছে স্কুটি পালে ক্লাস 9ত সাইকেল পালে বিনামূলীয়া এডমিশন পালে এতিয়া 10,000 টকাও পাব আমাৰ ল'ৰা ছোৱালী সকলো কলেজত যাব পাৰিব মহিলাৰ কাৰণে আগত কোনেও ইমান চিন্তা কৰা নাছিল আত্মসহায়ক গোটৰ সদস্য সকলৰ বাবে 10,000 টকা উদ্যমিতা আঁচনি আজি নিযুত মইনা আঁচনি আমি এটা কৈ অসমখনত এটা নতুন পৰিৱেশ সৃষ্টি কৰিব খুজিছো